আছো দৌৰি যাও নামি যাব আকৌ কেমেৰা দেখি কৰিব মনে মনে কৈ আছো পুৰা কাপল ফটো উঠি আছে গাইজ গুড মৰ্নিং আৰু ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই চেনেল আৰু আজি মই বিৰাট মানে হেপী হৈ আছো কাৰণ এতিয়া ক'বালৈ যাবলৈ ওলাইছো আৰু প্ৰথমতে কৈ দিওঁ যোৱা চোৱা বাৰু হ'ব প্ৰথমতে কওঁ যে আজি আমাৰ সৰু দাদাৰ বাৰ্থডে তো হেপী বাৰ্থডে দাদা আৰু ঘৰত একো বেলুন চেলুন নাই আপোনালোকে চাগে ভাবিছে কি বাৰ্থডে একো নাই তেনেকৈ নাভাবিব কাৰণ এইবাৰ আমি ঘৰত বাৰ্থডে চেলিব্ৰেট নকৰোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ সোণাপুৰ ঘৰৰ ফেমিলিটো আৰু লগত যাব দীক্ষিতা এয়া মা ৰেডি হৈ আছে মা হ'লনে মই ৰেডি হোৱা নাই অকল ফ্ৰকটো পিন্ধিছোঁ বাকী অকণ মেকআপ চেকআপ আছে দিয়কচোন তো ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখুৱাম আৰু আমাৰ তিনিদিনো শুই আছিল অকণমান আগতে উঠিছেহে তিনিদিনে গা ধুব ড্ৰেছ আপ কৰিব গোটেইখিনি কৰিব আছে তো আজি দিনটো বহুত বেছি ভাল লাগিব কাৰণ তেনেকৈ ফেমিলি তেনেকৈ যোৱাই নহয় কিবা অকেজন থাকিলেহে গোটেই ফেমিলিটো যাওঁ আজি গোটেই ফেমিলি যাম ডাঙৰ দাদা বৌ তিনিদিন সৰু দাদা দীক্ষিতাও যাব আমাৰ লগত মা দেউতা চব যাম আৰু এগৰাকী যাব কোন যায় ভিডিঅ'ত দেখুৱাই দেখিম বাৰু লাহে লাহে তো এতিয়া মই ৰেডি হৈ লওঁ কাৰণ জানে আপোনালোকে যে মই সদায় চব বস্তুতে মই লেট যদি মোক এৰি থৈ যায় দিগদাৰ হ'ব তো মই লিপষ্টিক লগাই লওঁ তো চাই থাকক ভিডিঅ'টো লাইটকেইটা অফ কৰি দিওঁ লাইট জ্বলাই লৈছোঁ মানে ওপৰৰ তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইজ আমি আহি পালোঁ আৰু আহিলোঁ আমি জংগল ৰিজৰ্টত গোটেইবোৰ আহিলোঁ আৰু এয়া দাদা বাইকতে আহিছে কাৰণ গোটেইবোৰক গাড়ীত নধৰে আৰু আমাৰ লগত আহিছে প্ৰিয়ংকা বা তো আমি কেইটাই ৰ'ব বৌক দেখুৱাওঁ ৰ'ব এবাৰ কি পিন্ধিছে আৰু চাল লাগিছে পুৰা তো দেখুৱাইছোঁ কি হয় এতিয়া ইয়াতে দুখন টেবুল জইন কৰি দিছে দুখন টেবুল আৰু এইখন হ'ল তিনিদিনৰ আৰু ইয়াতে হাতী চাতি দেখি মোৰ এতিয়া হাতী চাফাৰী কৰিবৰো মন গৈছে কৰি আছোঁ গোটেইখিনি কৰি আছোঁ দেখুৱাই আছোঁ আৰু একবাৰ ইয়াতে পুখুৰীটোৰ ওচৰতে লৈছোঁ আমাৰ টেবুলখন আমাৰ চাওক তিনিদিন ইয়াতে খুৱাই দিছে এনেকৈ পাঁচ দি ঘূৰাই নিদিবা তাক এনেকৈ গাড়ীখনত থৈ দিছোঁ কাৰণ কোচত লৈ থাকিলে তাৰ পূৰা গা চা বিষ উঠি যাব ন আৰু কি যে ভাল লাগিছে ইয়াতে বহুত দিনৰ মূৰত আহিছোঁ একচুৱেলি লকডাউনৰ আগতে আহিছিলোঁ ইয়াতে 2 বছৰ পিছত আকৌ আহিছোঁ দেখুৱাম বাৰু ইয়াৰ যোনটো ভিউ হয় যোনে যোনে আহি পোৱা নাই চাব পাৰিব আগতে আমি চাহ অৰ্ডাৰ দিছোঁ চাহ আৰু স্পেচিয়েলি বেবী কৰ্ণ সেইটো খাই লওঁ তাৰপিছত দেখুৱাই আছোঁ আৰু কেক চেক কাটিং কৰি লওঁ আগতে কিয় পখিলা পৰিছে সোনকালে বিয়া হ'ব দে সোনকালে বিয়া হ'ব পখিলা পৰিছে ধুনু আজি আমাৰ লগত আহি কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে हैप्पी बर्थडे टू यू जी केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाँ जी इस पे इतने खुश क्यों हो है भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है भाई कैंडल शैंडल फूंक से बुझा के बेसुरों की भीड़ फालतू में लगवा के बर्थडे वाला सॉन्ग जोर जोर से गवाते हो हमसे ताली शाली का हजामत करवाते हो ये सब नौटंकी फिर भी चलो झेल ले केक शेक को स्टार्टर्स भर भर के आए प्लेट में घर जाके फिर से डिनर ना मंगवाना हो चूहे মই বাৰ্থডে বুলি নিজৰ ফালৰ পৰাই
এয়া মোৰ ফালৰ পৰা কিন্তু নুশুনাকে দিম দিয়া আৰু প্ৰিয়ংকা বা গোৱাত গৈছিল মোৰ কাৰণে খুব ধুনীয়া এটা গিফ্ট আনিছে দেখুৱাই আছো গিফ্টটো দেখুৱাম চকলেটটো মই লওঁ দেই এতিয়া দবাম কেক নো ডাইটিং আছে যিমানে জিম নগ'লো যি নগ'লো একো নাই কেকটো মানে এতিয়া আহিছে ক্ৰিস্পি চিলি বেবি কৰ্ণ এইটো আমি এইটো ময়ে দিছোঁ অৰ্ডাৰটো একচুৱেলি ষ্টাৰ্টাৰত মোৰো ভাল লাগে দেখিলেনে কিমান ধুনীয়া হয় জংগল ৰিজৰ্টখন আৰু আমাৰ দেউতাই আজিলৈ ৰিজৰ্টত আহি পোৱা নাছিল আজিও কৈ আছে এই ঘৰতে খাম দেই আৰু চিকেন টিকেন কিবা আনি বাহিৰত কিয় যাব লাগে কিন্তু দেউতাক কৈছে নাই আজি বাহিৰত যামে এনেকৈ ক'লে নহয় তো সেইকাৰণে দেউতাকো আজি লৈ আহিছোঁ আৰু এয়া খুব ভাল লাগিছে আৰু গোটেই ঘৰৰ ফেমিলিটো আহিছোঁ সেইটো মানে চবতকৈ বেছি ভাল লগা কথা আৰু মা দেউতা সিফালে ঝুল্লা চলি আছে ৰ'ব মই দেখুৱাই আছো দৌৰি যাওঁ নামি যাব আকৌ কেমেৰা দেখিলে ৰ'ব ৰ'ব মনে মনে গৈ আছো ঝুল্লা চলি আছে চাওক এয়া মাহঁতে দিলে এতিয়া মই উঠো বাপৰে বাপ তহঁতক দেখি মই দৌৰি দৌৰি আহিছো ইমান দূৰৰ পৰা তুন্দু মোৰ কেমেৰাটো ধৰিবা নেকি মই অকণমান ঝুল্লা ঝুলো বহুত দিনৰ পাছত ঝুল্লা ঝুলি আছো আৰু ইফালে মা আৰু মই দুইজন মোৰ পোষ্ট দি আছে পুৰা কাপল ফটো উঠি আছে আৰু ৰ'ব দাদাক আপোনালোকে উইচ কৰি দিয়ক মই উইচ কৰি দিম মানে আপোনালোকৰ ফালৰ পৰা হেপী বাৰ্থডে মোৰ ছাবস্ক্ৰাইবাৰ আৰু মোৰ ভিউৱাৰ্ছৰ তৰফৰ পৰা মই আহি গ'লো বেক চাইডে তো ভাল লাগিছে ইয়াতে এটা অৰ্কিড ফুল আছে মই দেখুৱাই আছোঁ চশমাযোৰ পিন্ধিলে একো দেখাই নাপাওঁ ভালকৈ ৰ'ব কি ধুনীয়াকৈ ফুলি আছে সেইটো হয়নে অৰ্কিড আৰু ইয়াতে পানীৰ মাজত যেনেকৈ নদী দ্বীপ থাকে ন তো ইয়াতেও মানে এটা দ্বীপ টাইপৰ এনেকুৱা আছে ইয়াতে ধুনীয়া পকাৰ দ্বীপ এটা বনাই দিছে হাতী চাফাৰী কৰোঁ নেকি আমি সেই কটেজটোত বহিছোঁ কটেজ নহয় মানে অ'পেন হয় সেইটোত বহিছোঁ তাতে বহি আছে বহুত আৰু এয়া এইফালে ফটো ছেশ্যন চলি আছে পুৰা তোমাৰ একদম মানে যে আচল ফটোশ্বুট কৰিছা ছাতিৰ তলত তেনেকুৱা লাগিছে চাওক ইমান ধুনীয়া ছোৱালী পুৰা ওপৰৰ পৰাই পাহাৰৰ মাজেৰে মানে শিলৰ মাজে মাজে পানী আহি ডাইৰেক্ট চাওক ইমান ধুনীয়া এইফালে বৌৰ মা ফটো বাও ধুনীয়া হৈছে মোৰ হাতত কেমেৰা তিনিদিনে পুৰা এনজয় কৰি হাঁহি আছে একদম নম্বৰ 1 টিকলু মলত লৈ যোৱাই
তিনটিনে আছে চুল্লা ঝুলিছে পুৰা কি নামিব বিচৰা নাই যাম কি হাঁহি আছে নামিব বিচৰা নাই বিৰাট এনজয় কৰিছে কোনে ক'ব এইটো 4 মাহৰ বাচ্চা বুলি কওকচোন একদম পুৰা আৰু মোক পেলি দিছে চাওক বিৰাট ভাল পাইছে swimming pool is so much fun. Quite a swimming pool. Yeah, swimming pool. মই ইয়াতে পুল আছিল মই গম পোৱা নাছিলোঁ আগৰ পৰা মাত্ৰ ক'লে এতিয়া মই উঠিম ট্ৰেইনত ভাঙি নগ'লে হ'ল আৰু ভাঙিলে মোৰ পৰা পইচা ল'ব অকণমান ৰেষ্ট লওঁ চবেই ফটো উঠি আছে অকণমান ইয়াতে বহু কি দি আছোঁ ৰ ফটো উঠাব লাগে বোলে চাওকচোন শান্তিত বহিবও নাপাওঁ আকৌ ফটো উঠাব লাগে এইফালে প'ষ্ট দি ৰখি আছে চাওক এতিয়া ফটো উঠাব লাগে খালি এয়া সিহঁতে ফটো উঠি আছে প'ষ্ট দি আছে ফটো প'ষ্ট দি আছে আৰু ফটো উঠালো চবকে ঘূৰি আহিলোঁ এতিয়া লাঞ্চ এইটো কি চিকেন আছে অঁ স্মোকি চিকেন ৰাইচ মটন চিকেন কিবা কিবি ড্ৰাই ফ্ৰাই আণ্ডাল কিবা কিবি আছে এতিয়া খাম খাইছোঁ দাইলটো খুব টেষ্টি ফ্ৰাই দাইল হা অঁ এইটো স্মোক চিকেন টেষ্টি আৰু মিক্স টেষ্টটো কৰিছোঁ বাৰু মিক্স টেষ্টটো ধুনীয়া মাটনটো কৰি আছোঁ টেষ্টি মাটনটো আৰু এইফালে চালাড দাইলটো চবতকৈ ধুনীয়া লাগিছে ভাল হৈছে স্মোক চিকেন টেষ্টি লাঞ্চ কৰিলোঁ আমি আৰু এতিয়া বাজিল প্ৰিয়ংকা মোৰ চুইচটো টিপি দিয়াচোন নহ'লে ঘড়ীটো ঘূৰাব পৰা নাই এইটো কেইটা বাজিল চাওঁ 4:19 মানে 4:19 হৈছে আৰু এয়া এতিয়া লাষ্ট কোল্ড ড্ৰিংক এইটো মই খাওঁৱেই মানে কোক এটা খামেই মানে মই লাঞ্চৰ পিছত ক'ৰবাত লাঞ্চ কৰিব আহিলে আৰু কোক এটা লৈ ভাল লাগে কিবা খাই কিনে আৰু চাওক না এতিয়া যোনটো ইয়াৰ চিনাৰী হয় ধুনীয়া লাগিছে লাষ্ট এখন ফেমিলি ফটো উঠিম তো আমি এতিয়া গৈ থাকোঁ ভাল লাগিল আজি দিনটো স্পেণ্ড কৰি আৰু লগতে ইমান ধুনীয়া এটা ব্লগ হৈ গ'ল আপোনালোকৰ ব্লগটো কেনেকুৱা লাগিলে এটা ফেমিলি ব্লগ আছিল কেনেকুৱা লাগিল কমেণ্ট কৰিব আৰু এতিয়া ভিডিঅ'টো সামৰোঁ বাই বাই নেক্সট ধুনীয়া ভিডিঅ' আহি আছে আৰু লগ পাম আপোনালোকক বাই বাই আৰু যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেল আইকনটো নদবাই প্লিজ দবাই দিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব গ্লেম গাৰ্ল দৰ্শনা বুলি আছোঁ বাই বাই